এনে মোৰ খুব ভাল লাগিছে আৰু মোৰ অকণো বেয়া লগা নাই যে মই বৰ্তমানে মই বিধায়ক হোৱা নাই, বিধায়ক পদ ত্যাগ কৰিছোঁ। কাৰণ সাহসীয় দলত যোগদান কৰিছোঁ আৰু সাহসীয় দলৰ মাননীয় মুখ্যমন্ত্ৰী হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, মাননীয় মন্ত্ৰীসকলে হওক, খুবেই মৰমীয়াল আৰু খুব সহজ সৰল আৰু তেওঁলোকে সকলোৱে মোক ভাল পায় বুলি মই অনুভৱ কৰোঁ। সকলোৱে বিচাৰিছে কিবা সমস্যা থাকিলে জনাবা। আৰু শিক্ষামন্ত্ৰীয়ে হওক, জলসম্পদ মন্ত্ৰীয়ে হওক বা গড়কাপ্তানি মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰীয়ে হওক, প্ৰত্যেক মন্ত্ৰীকে সাক্ষাৎ কৰি পেলাই মই বিধায়ক থকাহেঁতেন যিখিনি কাগজ দিলোহেঁতেন সেই কাগজসমূহ দিছোঁ, সকলোৱে গ্ৰহণ কৰিছে। মোৰ এনে লাগে, মোৰ দেউতামাৰ আশীৰ্বাদৰ ওপৰত মোৰ খুবেই বিশ্বাস আছে আৰু মোৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ আশীৰ্বাদৰ ওপৰত। সকলোতে মোক এছামে খুব বেয়া পায়, মানে দুষ্ট বুলি ভাবে এছামে বদমাছ বুলি ভাবে, কিন্তু এছামে জানে যে এইটো খুব মৰমীয়াল ল'ৰা, ই খুব ভাল ল'ৰা, ই আপদে বিপদে সদায় আমি বিচাৰিলে পাই আহিছোঁ আৰু পাম। 10জন ৰিপুণ বৰা যায়, 10জন ৰকিবুল হুছেইন যায়, 10জন গৌৰৱ গগৈ যায় বা 10জন অখিল গগৈ আহিলেও মোক হৰুৱাব নোৱাৰে, এইটো বিশ্বাস।